আশাটো ৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তোৰ বাপ জনমত ইমানখিনি টকা দেখিছিলি কেতিয়াবা হা 5 কোটি টকা হাৱা হৈ উৰি গুচি গ'ল তুমি ইয়াত কিয় আহিছা বিশেষ কাৰণ এটাত আহিলো নহলে তোমালোকৰ সন্মুখত থিয় হ'বলৈ মোৰ অলপো মন নাই যি মানুহে সম্পৰ্ক ধৰি ৰাখিব নাজানে যি মানুহে বিশ্বাসৰ লগত খেল খেলে তেনেকুৱা মানুহৰ সৈতে ময়ো একে ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন কিন্তু সেই সংস্কাৰ মোৰ ঘৰৰ মানুহে দিয়া নাই কথা বেছি দীঘলীয়া কৰি নাথাকো এইখন লোৱা কি এইখন 5 কোটি টকাৰ চেক অথৰ্বচলিহাৰ মুক্তিৰ বাবে তোমাক ডিমাণ্ড কৰা টকাখিনিৰ চেক যি তোমাৰ ভাইটি বেদান্তই আমাক মিছাৰ মাজত ৰাখি সুবিধা লৈ টকাখিনি খাব বিচাৰিছিল কি নম্ৰতা এইবোৰ তোমাৰ কি হৈছে আগতে তুমি কোৱা কথাখিনি সঁচা নে মিছা সেইটো কোৱা কিন্তু মই যিটো সুধিছো সেইটো কোৱা মই য'ত থাকিম সফলতাৰ জখলা নিজেই মোৰ কাষলৈ উৰা মাৰি আহে নহ'লে সেই সফলতাক মই আজি ইমান এটা স্পেচিয়েল দিন এটাত আপুনি বাৰু গালি গালাচবোৰ কেনে আৰম্ভ কৰিছে কওকচোন আজি আমি পাৰ্টিহে কৰিব লাগে ছাৰ পাৰ্টি ফূৰ্তি কৰিব লাগে পাৰ্টি ইমান কেটি টোফালি চিঞৰিছ কিয় চিঞৰিছে মানে ৰাতিপুৱা শুবলৈ শান্তি দিয়ে অশান্তি দেখিলা তোমাৰ সুপুত্ৰৰ কাৰ্যকলাপ নিজৰ বায়েকৰ গিৰিয়েক নিৰুদ্দেশ হৈ থকাৰ সুবিধা লৈ ঘৰৰে টকা আত্মসাৎ কৰাৰ কি আইডিয়া লাজ লাগিছে মোৰ তাক ভাইটি বুলি ক'বলৈ টকা লাগে ন তোমাক টকা লাগে লোৱা লৈ লোৱা আৰাধ্যা পাৰিলে মোক ক্ষমা কৰি দিবা
জানা মোৰ মা আৰু ভাইটিয়ে টকাৰ বাহিৰে কৈছিলি না অথৰ্বৰ নামত ডিমাণ্ড কৰা টকাখিনিও দিব খোজা নাছিল মোৰ যদি গাত জুই নালাগিলেহেঁতেন মই আচলতে কথাবোৰ বিশ্বাস কৰা নাছিলো সেইবাবে দিব খোজা নাছিলো হ'ব মা হ'ব মই ভালকৈ বুজি পাইছো অথৰ্ব ঘূৰি আহক বা নাহক তোমাৰ একো আহে নাযায় তোমাক লাগে এই সম্পত্তি আৰু এই সম্পত্তি সদায় তোমাৰে হৈ থকাটো বিচাৰা নম্ৰতা নিচিঞৰিবা মা চিঞৰিলে সত্যটো নোহোৱা হৈ নাযায় মই মৰি যোৱা হলে ভাল আছিলে দেখিলে সম্পৰ্ক বাদ দি টকাৰ পিছত দৌৰিলে সম্পৰ্কবোৰ এদিন অচিনাকি হৈ যায় প্ৰমাণ পাই গ'ল নহয় তই এইটো ভাল কাম নকৰিলি যিমানেই চাল নেখেল কিয় তই নম্ৰতাক বুৰ্বক বনাব পাৰিবি কিন্তু মোক নহয় মই কি বুৰ্বক বনাম আপোনাক আপোনাৰ নিজৰ সন্তানে দেখোন আপোনাক ইতিমধ্যে বুৰ্বক বনাই থৈছে বুৰ্বক মানুহকতো বাৰে বাৰে বুৰ্বক বনাই সময় নষ্ট কৰিব নোৱাৰো মোৰ আৰাধ্যা চিঞৰিব মন গৈছে নহয় চিঞৰক কিন্তু চিঞৰিলে জানো আপোনাৰ পিঠিত চুৰি মৰা সন্তানে কিবা অনুভৱ কৰিব পাৰিব জিৰো এটা বিগ জিৰো হ'বলৈ গৈ আছে আপুনি অকলে অকলে এই সম্পত্তি কিমান উপভোগ কৰে আমিও চাওঁচোন মাৰকো কি হ'ল কোনো আপোন নহয় মোৰ সকলো কেৱল টকাৰ পিছত দৌৰে আবেগ অনুভূতি একো নাই সকলো মিছা সকলোৱে মিছা শান্তি নোহোৱা কৰি দিছো দে তহঁতে ইমানকে চিঞৰিবলৈ কিহে পাইছে বাৰু এবাৰ এজনীয়ে চিঞৰিছে আকৌ তই চিঞৰিছ এই কিবা চিঞৰাৰ প্ৰতিযোগিতা পাতিছ নেকি এইখন কি চেক এইখন তই ক'ত পালি তই মোক কি বুলি কৈছিলি তই চেকখন বেংকত জমা দি টকা উলিয়াই আনি থাকোঁতে টকাখিনি কোনোবাই চুৰ কৰিলে আৰু সেই টকাখিনিয়েই আকৌ চেক হৈ মোৰ হাতলৈ আহিলে নহয় মানে চুৰ কৰাটো হয় কিন্তু টকা নহয় এই চেকখনে চুৰ কৰি দিছিলে কিমান ফাঁকি দিবি আৰু আমাক হা তই ফাঁকি দি ইমানখিনি টকা নিজৰ কৰি ল'ব খুজিছিলি এইবোৰতো কোনে ক'লে চব ফাঁকি মিছা কথা চুপ DSP আৰু তই মিলি এই কিডনেপাৰৰ খেলখন খেলিছ তহঁতেই কিডনেপাৰ হৈ ফোন কৰাইছ হা সকলো প্লেনিং ঠিকে আছিলে কিন্তু সময়ত ধৰা পৰি গলি এইবোৰ কথা কোনে কৈছে আৰাধ্যাই মনৰ মাজত বিভিন্ন কথাই অগাধা কৰি আছে তাকেই ভাবিছোঁ শুদ্ধ কৰিছোঁ নে ভুলেই কৰিছোঁ ভুল কথা আমি নিৰূপণ কৰিব নোৱাৰিম ককাইদেউ সেয়া নেদেখাজনে কৰিব তাকেই আকাশী গংগা
আকাশী গংগা আৰাধ্যাই আহি তহঁতৰ এই চেক আৰু ভিডিঅ' আমাক দেখাই থৈ গৈছে তোৰ অলপো লাজ লগা নাইনে টকাৰ বাবে তই মোৰ এই সেন্দুৰ কণক লৈ মোৰ আবেগক লৈ এনেকৈ খেলিব পাৰিলি তই মোৰ ভাইটি নে শত্ৰু নম্ৰতা তই আকৌ কলৈ যাও যিখন ঘৰত মোৰ একো মূল্য নাই যিখন ঘৰত থাকিলে আপোন মানুহবোৰেও পিঠিত চুৰি মাৰিবলৈ সংকোচ নকৰে সেইখন ঘৰত মই আৰু নাথাকো তোমালোকক টকা সম্পত্তি লাগে নহয় থাকা ইয়াত সুখৰে জীৱন কটোৱা কিন্তু চাবা মা যিবোৰ সুখৰ নামত পাগল হৈ আছা এইবোৰ সকলো মিছা টকাই লোভিয়া কৰিব পাৰে কিন্তু আপোন কৰিব নোৱাৰে ৰবি নম্ৰতা এইখন ঘৰত প্ৰথম অধিকাৰ তোৰ কাৰণে আমি ইমানখিনি কৰিছো গতিকে ঘৰৰ পৰা যদি ওলাই যাব লাগে ই যাব ই কৰা বিশ্বাসঘাতকতাৰ শাস্তি সি পাবই লাগিব গতিকে যাব লগা হলে বেদান্ত যাব তই নহয় মা মনে মনে থাক তোৰ মুখখন মোৰ চাবলৈ মন নোযোৱা হৈছে তই ইমান নিজ ছবি বুলি মই কেতিয়াও ভবা নাছিলো জন্ম হোৱাৰ লগে লগে তই মৰি নাথাকিলি কেলে মোৰ ভুল হৈ গৈছিল বা মই টকাৰ লোভত পৰি আচলতে অন্ধ হৈ গলো মোক ক্ষমা কৰি দে মই কেতিয়াও এনেকুৱা নকৰো নম্ৰতাই তোক ক্ষমা কৰে নকৰে নেজানো মই কিন্তু তোক কেতিয়াও ক্ষমা নকৰো মায়ে তাৰ মানে ইংগিত দিছে বাইদেউ ভৰিত পৰিবলৈ বাইদেউ মোক ক্ষমা কৰি দে বাইদেউ মই আচলতে বহুত ডাঙৰ ভুল কৰি পেলালো মই আচলতে ক্ষমাৰ যোগ্যই নহয় মাত্ৰ কেইটামান টকাৰ কাৰণে তোক ইমান কষ্ট দিলো আচলতে ঠিকেই মোক মাৰিয়ে পেলাব লাগে কিয় এনেকুৱা যি ঠাইত মোৰ একো মূল্য নাই সেই ঠাইত থাক কি মই মোৰ অস্তিত্বক নিলাম কৰিব নোখোজো নম্ৰতা নম্ৰতা কৈছে যাবলৈ দে দুদিনমান কষ্ট খালে এনেও বুজি পাব টকাৰ প্ৰয়োজন কিমান মিছা মিছি নিজৰ গালখনৰ চুৰিয়ে কষ্ট পাই ললো ঐ তৰা ব্ৰেকফাষ্ট লগা বৰ ভোক লাগিছে মনৰ মাজত বিভিন্ন কথাই অগাধা কৰি আছে তাকেই ভাবিছোঁ শুদ্ধ কৰিছোঁ নে ভুলেই কৰিছোঁ ভুল শুদ্ধ আমি নিৰূপণ কৰিব নোৱাৰিম ককাইদেউ সেয়া নেদেখাজনে কৰিব তাকেই নম্ৰতে গাটো ভাল পাইছেনে ভগৱানৰ আশীৰ্বাদত কুশলে আছে কিন্তু কি ককাইদেউ মোৰ ভয় হয় তাই তাত থাকিলে আকৌ যদি তাইৰ জীৱনত ডাঙৰ ঘটনা ঘটে বেয়া নাপাব দেই এটা কথা কওঁ এবাৰ যদি কোনোবাই নিজক হত্যা কৰিব খোজে নহয় তেনেহ'লে যিকোনো কথাত আকৌ তেনেকুৱা কৰিব পাৰে গতিকে সাৱধান হ'ব আপুনি সাৱধান ঠিকেই কৈছ তই নন্দ আমি সাৱধান হ'বই লাগিব ইন্দ্ৰাণীৰ হাতৰ পৰা তাইক বচাই ৰাখিবলৈ সাৱধান হ'ব লাগিব মানুহজনলৈ বেয়াই লাগে ইমান ভাল মানুহ হৈ সংসাৰৰ সুখ কোনো নাপালে কি ভাবিছ নন্দ মই পাহৰিছিলোঁ আপুনি আজি দুপৰীয়া সাঁজ আমাৰ ঘৰতে খাব বলক আমাৰ পল্লৱী আৰু জোৱাই আহিছে আপুনি গ'লে বৰ ভাল পাব নালাগে দে মোৰ দৰে মানুহজনৰ চাহ পৰিলে কি ঠিক পল্লৱীৰ জীৱনতো কাল ধুমুহা নামি আহিব পাৰে
নাযাওঁ দেই। বহুত আশা লৈ ৰৈ আছো মই তোৰ সন্তানটোক কোলাত লৈ মৰম কৰি আশীৰ্বাদ দিবলৈ। বাপেকৰ সুখকণ তোৰ সন্তানটোৱে জন্ম হৈ নাপাব পাৰে, কিন্তু ককাকৰ মৰমটোতো পাব। আকাশী গংগা আকাশী গংগা কাকো একো নজনোৱাকৈ কলৈ গৈছিলি তই? নম্ৰতাক চেকখন দিবলৈ। কি সেইখন ঘৰলৈ এনেকৈ? মোক মাৰি পেলাব বুলি ভয় খাইছা নেকি? নোৱাৰে, ইমানো সহজ নহয় আৰাধ্যাক নিশ্চিন্ন কৰি পেলোৱাটো। তথাপিতো তই আমাক জনাই যোৱাটো উচিত আছিল নে? এতিয়ালৈকে তই মোক পৰ বুলি ভাবি আছ, আপোন কৰিব পৰা নাই তই? আৰাধ্যা, তোৰ বাবে মই মোৰ নিজকে সলনি কৰি পেলাইছো। মই পুৰণি ৰঘুনাথ চৌধুৰীয়াক হত্যা কৰি নতুন ৰঘুনাথ চৌধুৰীয়াক জন্ম দিছো, আৰু ইমানবোৰৰ পিছতো যদি তই এতিয়াও পৰ বুলি ভাবি আছ, তেনেহলে নিজকে তিল তিলকৈ মৃত্যুৰ মুখত জাপি দিয়াৰ বাহিৰে আন একোৱে উপায় নাথাকিব। বহুত আশা লৈ ৰৈ আছো মই তোৰ সন্তানটোক কোলাত লৈ মৰম কৰি আশীৰ্বাদ দিবলৈ। বাপেকৰ সুখকণ তোৰ সন্তানটোৱে জন্ম হৈ নাপাব পাৰে, কিন্তু ককাকৰ মৰমটোতো পাব। মোৰ সন্তানে নিজৰ দেউতাকক জন্ম হৈয়ে দেখা পাব লাগিব, যিকোনো পৰিস্থিতিতে দেখা পাবই লাগিব, নহ'লে মই যুঁজিম, ঈশ্বৰৰ সৈতে যুঁজিম। আৰাধ্যা, 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 তোক কেনেকৈ বুজাওঁ? তোৰ অথৰ্বক যে উভতাই আনিবলৈ তই বেউলা হ'ব লাগিব, আৰু সি লক্ষিন্দৰ, তোৰ লক্ষিন্দৰৰ অস্থি বিসৰ্জন দিবলৈ গৈছ। আৰাধ্যা, তোৰ লক্ষিন্দৰক তই আৰু কেতিয়াও বিচাৰি নাপাৱ। কলৈ যাম বাৰু মই? মোৰ বাবে এই পৃথিৱীত এতিয়া কোন আছে সঁচা মৰম লৈ? দেউতাক। কিবা ক'লে বাইদেউ? নাই, উদয়পুৰ বাইলেন নম্বৰ 4লৈ লৈ গ'লা। আকাশী